আপোনালোক সকলোকে মই অংকুৰণলৈ স্বাগতম জনাইছোঁ আজি। আজি যিটো আমি টপিক বা যিটো ছাবজেক্ট আজি পঢ়িব গৈ আছোঁ, আপোনালোকে দেখিছে স্ক্ৰীনত ওলাই আছে। আমাৰ অসমৰ এজন মহীৰূহ স্বৰূপ পুৰুষ বা সকলোৱে যাক ফ'ল' কৰে, সকলোৱে যাক ফ'ল' কৰিব বিচাৰে, তেওঁৰ কামক, তেওঁৰ চিন্তাক আমাৰ যুৱ প্ৰজন্মই ফ'ল' কৰিব বিচাৰে, সেই মানুহজনৰ নাম আপোনালোকে স্ক্ৰীনত দেখি আছে। তেওঁ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমৰ সাহিত্য হওক অথবা কলা যিখিনিয়ে হওক, চিনেমা সকলোতে যি চেঞ্জ আনিবলৈ সক্ষম হৈছিল, তেওঁৰ লিখনিৰে, তেওঁৰ চিন্তাৰে আমি সেইখিনি আজি অলপ জানিব ট্ৰাই কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানিব ট্ৰাই কৰিম, চেষ্টা কৰিম, আৰু তেওঁ কেনেকুৱা ধৰণৰ কি কাম কৰিছিলে তাক জানিব চেষ্টা কৰিম। আহক আজি আৰম্ভ কৰোঁ। বিষ্ণুপ্ৰসাদ ৰাভা তেওঁক আমি কলাগুৰু বুলি জানো। প্ৰথমতে অলপ সাৰাংশ অলপ এনেকৈ লৈ প্ৰথমতে লিখি লৈছোঁ, কেনেকৈ তেওঁৰ নাম, সম্পূৰ্ণ নামটো কি আছিলে? বিষ্ণুপ্ৰসাদ ৰাভা। আমি সকলোৱে জানো, আৰু তেওঁৰ জন্ম হৈছিলে জানুৱাৰী 31, 1909 চনত, আৰু মৃত্যু হৈছিলে জুন 20 জুনত 1969 চনত। এই 20 জুনটো কথা আমি ভালকৈ জানো, কাৰণ সেইদিনাখন আমি ৰাভা দিৱস পালন কৰোঁ, হয়নে? তেওঁক আমি কেনেকৈ কি কাম কৰিছে বুলি আমি গম পাওঁ। তেওঁ এজন জিনিয়াছ আছিলে। তেওঁ আৰ্টিষ্ট, এজন কলাকাৰ আছিলে, পয়েট। তেওঁ কবিতা আবৃত্তি কৰিছিলে, কবিতা লিখিছিলে, এজন খুব ভাল কবি আছিলে। আৰু তেওঁ সাহিত্যিক আছিলে, তেওঁ নাটক কৰিছিলে, ড্ৰামেটিষ্ট, মিউজিচিয়ান আছিলে, সংগীতজ্ঞ আছিলে, ডেন্সাৰ আছিলে, মানে নাচিছিল, তেওঁ পেইণ্টাৰ আছিলে, তেওঁ চিত্ৰকৰ আছিলে, আৰু এক্টৰ, অভিনেতা আছিলে, অৰ্গেনাইজাৰ আৰু ফ্ৰীডম ফাইটাৰ, তেওঁ স্বাধীনতা আন্দোলনৰ ভাগ লোৱা এজন লোক আছিলে। লগতে এই স্বাধীনতা আন্দোলনত ভাগ লওঁতে বিভিন্ন সভা সমিতি যিবোৰ অৰ্গেনাইজ কৰিছিল, তেওঁ তাৰ অৰ্গেনাইজাৰো আছিল ডাঙৰ ডাঙৰ সভা সমিতিবোৰৰ। একেলগে এজন মানুহে ইমান কাম কৰাৰ যি উদাহৰণ খুব বিশ্বতে খুব বিৰল, আৰু বিষ্ণুপ্ৰসাদ ৰাভাই সকলো কাম সমানে ভালকৈ কৰিব পাৰিছিল। এইটো একদম খুব এটা ভাল লগা কথা। সেইবাবে তেওঁক জিনিয়াছ বুলি কয়, ঠিক আছে। তেওঁ ষ্টাৰ্ট কৰিছিলে নিজৰ জাৰ্ণি ব্ৰিটিছ আৰ্মি স্কুলৰ পৰা, আৰু এণ্ড হৈছিলে এজন ৰিভলিউচনেৰী কমিউনিষ্ট হিচাপে। তেওঁ এজন ৰিভলিউচনেৰী, সমাজক চেঞ্জ কৰিব বিচৰা এজন বাওঁপন্থী হিচাপে নিজৰ গোটেই জাৰ্ণিটো শেষ কৰিছিলে, যিজন ল'ৰাই ব্ৰিটিছ আৰ্মি স্কুলৰ পৰা নিজৰ শিক্ষা আৰম্ভ কৰিছিলে। পিছলৈ আমি গোটেই কাহিনীটো জানিম, কেনেকৈ তেওঁ জেইলত গ'ল ফ্ৰীডম মুভমেণ্টৰ কাৰণে, স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে, আৰু তেওঁক কলাগুৰু বুলি জনা হৈছে। সেইকাৰণে আমি এই গোটেই ভিডিঅ'টোৰ নামো আমি থৈছোঁ কলাগুৰু। জন্ম হৈছিল কেতিয়া বুলি ক'লোঁ মই? জানুৱাৰী 31, 1909 চনত। তেওঁ জন্ম ক'ত হৈছিল? তেওঁ জন্ম হৈছিল ঢাকা। তেতিয়াৰ ঢাকা আছিলে আমাৰ ইষ্ট বেংগল বেংগল প্ৰেচিডেঞ্চিৰ অংশ, কিন্তু এতিয়া আমি জানো সকলোৱে বাংলাদেশত ৰাজধানী ঢাকা। সেই সময়ত বেংগল প্ৰেচিডেঞ্চিৰ আণ্ডাৰত আছিলে ঢাকা, আৰু তাতেই জন্ম হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। তেওঁৰ দেউতাকৰ নাম হৈছে গোপাল চন্দ্ৰ ৰাভা, আৰু মাকৰ নাম হৈছে গেথিবালা ৰাভা। তেওঁৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি? তেওঁ জন্ম হৈছিলে এটা বড়ো ফেমিলিত, ব'ৰ্ণ ইনটু এ বড়ো ফেমিলি, বড়ো মুছাহাৰী ফেমিলিত তেওঁ জন্ম হৈছিলে, এটা পৰিয়ালত, বড়ো পৰিয়ালত জন্ম হৈছিলে। আৰু তেওঁ তুলিতালি ডাঙৰ দীঘল কৰিছিলে, ৰেইজ ইন এ ৰাভা ফেমিলি, তুলিতালি ডাঙৰ দীঘল এটা ৰাভা ফেমিলিত কৰিছিলে। তেওঁক এটা এডপ্টেড, এই চাৰনেমটো এডপ্টেড কৰিছিলে, ৰাভা চাৰনেমটো তেওঁ এডপ্টেড আছিলে, কাৰণ তেওঁ তুলিতালি ডাঙৰ দীঘল কৰা পৰিয়ালটো ৰাভা আছিলে বাবে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভা। এই কুৱেশ্যনটো আপোনালোকক খুব কনফিউজন লগাবলৈ সোধে, তেওঁ কোন জাতিৰ মানুহ আছিল বা কোনটো ট্ৰাইবৰ মানুহ আছিলে, সেইটো কনফিউজন নকৰিব। বিষ্ণুপ্ৰসাদ ৰাভা লিখাৰ বাবে আপোনালোকে কনফিউজন নকৰিব। তেওঁ জন্মসূত্ৰে এটা বড়ো ট্ৰাইবৰ হয়, আৰু তেওঁক ব্ৰট আপ যোনে কৰিছিলে বা তেওঁক তুলিতালি যোনে ডাঙৰ দীঘল কৰিছিলে, সেই ফেমিলিটো ৰাভা ফেমিলি আছিলে। তেওঁৰ নামটো শেষত চাৰনেম ৰাভা ব্যৱহাৰ কৰিছিলে। এইখিনিতে এটা কথা কৈ থৈ যাওঁ যে তেওঁৰ দেউতাক, বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক এজন হাই ৰেংকিং ব্ৰিটিছ আৰ্মি অফিচাৰ আছিলে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কোনো
কষ্ট নাছিলে জীৱনত, চাব গ'লে তেওঁ আৰামত থাকিব পাৰিলে হয়। কিয়? কাৰণ তেওঁ হাই ৰেংকিং ব্ৰিটিছ অফিচাৰ আছিলে, দেউতাক ৰায় বাহাদুৰ পদ পাইছিলেগৈ, ADC আছিলে গভৰ্ণৰৰ। এতিয়া ADC গভৰ্ণৰ আপোনালোকে জানে নহয় কেনেকৈ হয়, ADC গভৰ্ণৰৰ ADC কেনেকৈ হয়, প্ৰেচিডেণ্টৰ ADC কেনেকৈ হয়, খুব পপুলাৰ হৈ থাকে ADC কেইজন, পিছফালে যিকেইজন ৰৈ থাকে গভৰ্ণৰ বা প্ৰেচিডেণ্টৰ, এই ADC কেইজন খুব পপুলাৰ, খুব ইণ্টাৰনেটত চলি থাকে, আপোনালোকে চাগে দেখিছে। চ' গভৰ্ণৰ অফ বেংগলৰ তেওঁ ADC আছিলে, বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভা, ঠিক আছে। তাৰোপৰি কণ্ট্ৰিবিউশ্যন কি আছিলে, দেউতাকে বাণ থিয়েটাৰৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলে। এই বাণ থিয়েটাৰ সৃষ্টি কৰাত, বাণ থিয়েটাৰত মানে গোটেই আৰম্ভণিটোত বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক জড়িত আছিলে, ঠিক আছে। আৰু তেওঁৰ স্কুলিং ইয়াৰ্ছ কি আছিলে? স্কুলিং ইয়াৰ্ছ তেওঁ ষ্টাৰ্ট হৈছিলে ঢাকা আৰ্মি মিলিটাৰী স্কুল, আমি প্ৰথমতে পাইছিলোঁ প্ৰথম দফত, হয়নে? মিলিটাৰী স্কুলৰ পৰা তেওঁ প্ৰথম স্কুলিং ইয়াৰ্ছ ষ্টাৰ্ট কৰিছিলে। তাৰপিছত তেওঁৰ দেউতাক ঢুকাই যায়, দেউতাক ঢুকোৱাৰ পিছত তেওঁলোকে তেজপুৰৰ ৰিলেটিভৰ ওচৰলৈ গুচি আহে, আৰু তেজপুৰৰ ৰিলেটিভৰ ওচৰত অহাৰ পিছত তেওঁ হাইস্কুল ক'ত শেষ কৰে, তেজপুৰৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ নিজৰ হাইস্কুল বা মেট্ৰিকুলেট যিখিনি শিক্ষান্ত পৰীক্ষালৈকে তেওঁ শেষ কৰে তেজপুৰৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুলত। চ' তেওঁ এই মেট্ৰিকুলেশ্যনটো এচিভ কৰিছিলে 1926ত। সেইটো নুসুধে, তেওঁ মেট্ৰিকুলেশ্যনত কি হৈছিলে, তেওঁ হায়েষ্ট মাৰ্ক পাইছিলে আনডিভাইডেড দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত, আৰু সেইবাবে তেওঁ কি ৰিচিভ কৰিছিলে, কুইন এম্প্ৰেছ মেডেল পাইছিলে, কুইন এম্প্ৰেছ মেডেল পাইছিলে। এইটো কুৱেশ্যন আহিব পাৰে কেতিয়াবা, কাৰণ এইবাৰতো কৈ দিছে কোচিং চেণ্টাৰে যি পঢ়ায় সেয়া নাখাটিবলৈ, চ' কি আহিব ঠিকনা নাই। আপোনালোকে সেইটো কথা ভয় নাখাব, কাৰণ সকলোৱে সকলো পঢ়াব ট্ৰাই কৰে, আৰু চব বস্তু যেতিয়া পঢ়াই দিয়া যাব তেতিয়াহ'লে এইটো আৰু কি হ'ব, কি কাটিব বেলেগ, তাৰ ভিতৰৰ পৰাই কাটিব লাগিব, হয় নাই? চ' চিলেবাছ ফ'ল' কৰি থাকক, চিলেবাছৰ বাহিৰৰ পৰা অহা চান্সেছ খুব কমেই থাকিব। অলপ কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে, অলপ বেছি ডাটাবোৰ অলপ বেছিকৈ সুধিব পাৰে, বেছি স্পেচিফিককৈ সুধিব পাৰে। চ' এইখিনি আপোনালোকে ভালকৈ চাই গ'লে একো প্ৰব্লেম নহয়, ঠিক আছে। চ' আমি এতিয়া কি পালোঁ, ফ্ৰীডম ষ্ট্ৰাগল কেতিয়া, তেওঁ কলেজ আৰু ফ্ৰীডম ষ্ট্ৰাগলৰ কথা আমি এতিয়া পঢ়িম। প্ৰথমতে আমি কি পালোঁ এতিয়া, তেওঁ এচিভমেণ্ট কুইন এম্প্ৰেছ মেডেল পালে, ঠিক আছে। তেওঁ হায়াৰ ছেকেণ্ডেৰী তেজপুৰ গভট হায়াৰ ছেকেণ্ডেৰীত মেট্ৰিকুলেট শেষ কৰিলে, হয়নে? অ'কে, কলেজ আৰু ফ্ৰীডম ষ্ট্ৰাগলৰ যিটো সেইটো আমি পঢ়িম। প্ৰথমতে কলেজ চাওঁ কেনেকৈ কি হ'ল। এইটোত হায়াৰ ছেকেণ্ডেৰী, তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 1928ত, ফাৰ্ষ্ট ডিভিজন পালে। ক'ৰ পৰা? চেণ্ট পলছ কলেজ কলকাতাৰ পৰা। তাৰ পৰা তেওঁ চেণ্ট পল কলেজত কি হ'ল, এক্সপেল হ'ল। কিহৰ কাৰণে? চেণ্ট পল কলেজত আৰু পঢ়িবলৈ নাপালে তেওঁ। কিহৰ কাৰণে এক্সপেল হ'ল? কাৰণ তেওঁ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টত জইন কৰিছিলে। যেনে তেনে এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তাৰ পিছৰ ডোখৰ আৰু তেওঁ সেই কলেজখনত পঢ়িব নাপালে। চ' তেওঁ তাৰপিছত কি কৰিলে, এক্সপেল হোৱাৰ পিছত ৰিপন কলেজত নামভৰ্তি কৰিলে, আৰু তেওঁ কোনটো ডিপাৰ্টমেণ্টত নামভৰ্তি কৰিছিলে? পদাৰ্থ বিজ্ঞান বিভাগ, মানে ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান বিভাগ, দেখিছেনে? ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলে ফাৰ্ষ্টে তেওঁ। চ' কিন্তু তাৰপিছত কি হ'ল, 1929ত আকৌ পুলিচ অপাৰেশ্যন হ'ল, তেওঁলোকৰ হোষ্টেলত পুলিচে হেৰি কৰিলে, ৰেড চলালে। চ' কি হ'ল, আকৌ তেওঁ সেই ৰিপন কলেজৰ পৰা পলাবলগীয়া হ'ল, ৰিপন কলেজৰ পৰা গুচি যাবলগীয়া হ'ল। পুলিচে তেওঁ, কাৰণ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টত জইন কৰাৰ কাৰণে তেওঁ সেই হোষ্টেলটো পুলিচ অপাৰেশ্যন হৈছিলে ৰিপন কলেজৰ, তেওঁক বিচাৰি। চ' তেওঁ আকৌ সেই ৰিপন কলেজ এৰিবলগীয়া হ'ল। ৰিপন কলেজ এৰাৰ পিছত তেওঁ ক'ত আহিলে? তেওঁ আহিলে ভিক্টৰিয়া কলেজত। ভিক্টৰিয়া কলেজ আছিলে কোচবিহাৰত। সেই কোচবিহাৰৰ ভিক্টৰিয়া কলেজতে তেওঁ RCPI, মানে ৰিভলিউচনেৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, এই কমিউনিষ্ট পাৰ্টিটো জইন কৰিছিলে, ৰিভলিউচনেৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াত জইন কৰিছিলে, দেখিছে? তেওঁ মানে খুব কমিউনিষ্ট পাৰ্টি মানে কি, তেওঁ খুব মাৰ্ক্সবাদী, কাৰ্ল মাৰ্ক্সত ফ'ল' কৰিব ধৰিলে। তেওঁ এজন ছ'চিয়েলিষ্ট হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰিছিলে, বা ছ'চিয়েলিষ্ট হিচাপে নিজক দেখাইছিলে, কমিউনিষ্ট হিচাপে দেখাইছিলে। তেওঁ মাৰ্ক্সবাদ ফ'ল' কৰিছিলে, মানে হয়নে? এইটো আহিব পাৰে, বিষ্ণুপ্ৰসাদ ৰাভাৰ কাক ফ'ল' কৰিছিলে, কোনটো ৰিভলিউচন ফ'ল' কৰিছিলে? চ' ৰাছিয়ান ৰিভলিউচন, তেওঁ USSR যিটো ৰিভলিউচন, USSR ৰিভলিউচন তেওঁ ফ'ল' কৰিছিলে, ৰাছিয়ান ৰিভলিউচন ফ'ল' কৰিছিলে, বা ৰাছিয়ান ৰিভলিউচন ফ'ল' কৰিছিলে তেওঁ। ফ্ৰেঞ্চ ৰিভলিউচন আকৌ মাৰি থৈ নাহিব তেতিয়া, ক'ৰবাত আহিছে কুৱেশ্যনটো, সেইকাৰণে কৈছোঁ দেই। এইটো কুৱেশ্যনছ হয়তো কোনোবা এটা এক্সামত, APSC এক্সামত আহিছিলে যে কোনটো ৰিভলিউচনে বিষ্ণুপ্ৰসাদ ৰাভাক
অনুপ্ৰাণিত কৰিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে ক'ৰবাত, আৰু পিছতো আহিব পাৰে, কাৰণ এইবাৰ কি কাটে ঠিকনা নাই এক্সামত, কাৰণ আমাৰ চিফ মিনিষ্টাৰে কৈয়ে দিছে যি নপঢ়ায় তাকে কাটি দিবা, ঠিক আছে। চ' এক্সপালছনে কি কৰিলে, এক্টিভ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টত তেওঁ জইন কৰিছিলে, এক্টিভ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট জইন কৰিলে, সেইকাৰণে আকৌ তেওঁ কি হ'ল, ট্ৰেন্সফাৰ হ'ব লগা হ'ল ভিক্টৰিয়া কলেজৰ পৰা, ভিক্টৰিয়া কলেজৰ পৰা আকৌ ট্ৰেন্সফাৰ হ'ল এক্টিভ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টত জইন কৰিলে, লগতে ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াত জইন কৰিলে। চ' সেই কলেজখনতো তেওঁ আৰু পঢ়িব নোৱাৰিলে, তাৰপৰা কাৰমাইকেল কলেজ ৰংপুৰত তেওঁ নামভৰ্তি কৰিলে হিউমেনিটিজত, মানে আৰ্টছ ডিপাৰ্টমেণ্টত 4th ইয়াৰত তেওঁ নামভৰ্তি কৰিছিলে। প্ৰথমতে আমি দেখিলোঁ কি পদাৰ্থ বিজ্ঞান বিভাগত আছিলে ৰিপন কলেজত, তাৰপিছত ভিক্টৰিয়া কলেজ আহিলে, তাৰ পৰা আকৌ কাৰমাইকেল কলেজত তেওঁ আৰ্টছ ডিপাৰ্টমেণ্টত আহি 4th ইয়াৰত নামভৰ্তি কৰিলে, হয়নে? তাৰ আউটকামটো কিন্তু তাতো তেওঁ মানে গোটেই কলেজীয়া শিক্ষাটো তেওঁ শেষেই কৰিব নাপালে। কি হ'ল, পুলিচে তেওঁক কণ্টিনিউলি খেদি ফুৰিছিলে পিছে পিছে, পুলিচে তেওঁক বিচাৰি ফুৰিছিলে। চ' তেওঁ এবাণ্ডন কৰিবলগীয়া হ'ল, ফৰ্মেল এডুকেশ্যন বাদ দিবলগীয়া হ'ল আধা ৰাস্তাতে, হাফৱে, আৰু 1931 চনত তেওঁ ঘৰলৈ ঘূৰি আহে, ঠিক আছে। ৰিপন কলেজ, ভিক্টৰিয়া কলেজ, কাৰমাইকেল কলেজ, হয়নে? তাৰ আগতে চেণ্ট পলছ হাই ছেকেণ্ডেৰী য'ত পাছ কৰিছিলে, তাৰপিছত সেই চেণ্ট পল কলেজৰ পৰা পঢ়ি তাৰপৰা ৰিপন কলেজ, ভিক্টৰিয়া কলেজ, কাৰমাইকেল কলেজ, ঠিক আছে। তাৰ পৰা আহিলোঁ আমি কলেজীয়া জীৱনৰ, আমি দেখিলোঁ তেওঁ ৰিভলিউচনাৰী কেনেকৈ কি কি জইন কৰিলে দেখিলোঁ। সেই ৰিভলিউচনত জইন কৰাৰ উপৰিও তেওঁ কালচাৰেল ৱৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰি দিছিলে, দেখিছে। তেওঁ 1931ত ঘৰলৈ আহিছে, তাৰ আগৰ পৰাই তেওঁ কিন্তু কালচাৰেলি এক্টিভ হৈ গৈছিলে 1930তে। তেওঁ কি কৰিছিলে চাওকচোন, ৰংপুৰ কলেজত থাকোঁতে, কাৰমাইকেল কলেজ ৰংপুৰত, তাত থাকোঁতে কি কৰিলে, চিত্ৰলেখা ছেকশ্যন অফ বাঁহী মেগাজিন। চ' বাঁহী মেগাজিন যিখন আছিলে সেইখনৰ চিত্ৰলেখা ছেকশ্যনটো তেওঁ মেনেজ কৰিছিলে, মানে তেওঁ তাৰ ছবি আঁকিছিলে, বা চিত্ৰলেখা ছেকশ্যন এটা আছিলে বাঁহী আলোচনীত, য'ত বিভিন্ন ধৰণৰ চিত্ৰ, লগতে বিভিন্ন ডাঙৰ ডাঙৰ মানুহৰ খবৰ, তেনেকুৱা ধৰণৰ বস্তুবোৰ দিয়া গৈছিলে। সেই চিত্ৰলেখা ছেকশ্যনটো তেওঁ মেনেজ কৰিছিলে। সেইটো সময়ত এডিটৰ কোন আছিলে বাঁহী আলোচনীখনৰ, মাধৱ চন্দ্ৰ বেজবৰুৱা আছিলে সেইটো সময়ৰ এডিটৰ, ঠিক আছে। মাধৱ চন্দ্ৰ বেজবৰুৱা আছিলে এই বাঁহী আলোচনীখনৰ এডিটৰ, যিটো সময়ত চিত্ৰলেখা ছেকশ্যনটো আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাই মেনেজ কৰিছিলে। চ' এনেকুৱাবোৰ কুৱেশ্যনছ কিয় আহিব পাৰে, কাৰণ আগৰবাৰ APSC প্ৰিলিমছত আপোনালোকে চাব জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান ডেফ্টত কুৱেশ্যনছ আহিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ বিষয়ে। তেওঁ ক'ত ষ্টাৰ্টিং কৰিছিলে, জয়মতী শ্বুটিং কৰা, ক'ত এডিটিং কৰিছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। ছয়গাঁৱত তেওঁ কি কৰিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন। মই কুৱেশ্যনকেইটা একজেক্টলি পাহৰি গৈছোঁ এতিয়া। চ' ইমান ডেফ্টত কুৱেশ্যন কাটে। চ' আপোনালোকে চাই থ'ব, এইখিনি বস্তু আপোনালোকে চাই থ'ব। তাৰোপৰি তেওঁ কি কৰিছিলে, আবাহন মেগাজিনৰ কাৰণেও, বিষ্ণুপ্ৰসাদ ৰাভাই আবাহন মেগাজিনৰ কাৰণেও আৰ্টিকলছ লিখিছিলে, ঠিক আছে। চ' চিত্ৰলেখা ছেকশ্যনটো মেনেজ কৰিছিলে বাঁহী মেগাজিনৰ, আৰু আবাহন মেগাজিনতো তেওঁ আৰ্টিকেল লিখিছিলে 1930 চনৰ পৰা, যিটো কাৰমাইকেল কলেজত থকাৰ পৰা সেইটো আৰম্ভ হৈছিলে। তেওঁ এখন ফেমাছ এছে লিখিছিলে শংকৰদেৱৰ ওপৰত, শংকৰদেৱৰ বৰগীতৰ ওপৰত, শংকৰদেৱৰ সকলো বস্তুৰ ওপৰত তেওঁ এখন ফেমাছ এছে লিখিছিলে, আৰু সেইখনৰ নাম আছিলে সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গান। চ' এইখনত তেওঁ কি কৰিলে, শংকৰদেৱৰ মিউজিক আৰু কেনেকৈ গাব লাগে সেইবোৰৰ ওপৰত এখন এছে লিখিছিলে। চ' এই এছেখন খুব পপুলাৰ হৈছিলে সেই সময়ৰ যিখিনি ইণ্টেলেকচুৱেল চাৰ্কুল আছিলে, বা যিখিনি এই প্ৰেক্টিছবোৰ কৰি আছিলে, কালচাৰেলি খুব এক্টিভ আছিলে যিসকল মানুহ, সেই সাহিত্যিকভাৱে যিখিনি মানুহ বহুত এক্টিভ আছিলে, সেই মানুহখিনিৰ লগত মানুহখিনিৰ ওচৰত মানে এই এছেখন খুব ফেমাছ হৈছিলে। আৰু সেই সময়ত আপোনালোকে এটা ইণ্টাৰভিউ, বিষ্ণুপ্ৰসাদ ৰাভাৰ যিজন পুত্ৰ, তেওঁ এটা ইণ্টাৰভিউ লওঁতে তেওঁ ইণ্টাৰভিউটো কৈছে যে কেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত তেতিয়াৰ ডাঙৰ ডাঙৰ সাহিত্যিকসকলে নিজৰ লেখনিসমূহ চেক কৰাবলৈ আহে। তেওঁৰ মানে কিমান বুৎপত্তি আছিলে নিজৰ এই কালচাৰেল দিশটোত, বা নিজৰ এই সাহিত্য সংস্কৃতিৰ দিশটোত, শব্দৰ ব্যৱহাৰত কিমান বুৎপত্তি আছিলে, আমি তাৰ কথা জানিব পাৰিম। এই এছেখনৰ পৰাও জানিব পাৰিছোঁ, ইমান ধুনীয়া এখন এছে তেওঁ লিখিছে। কেতিয়াবা যদি ক'ৰবাত পঢ়িবলৈ পায় আপোনালোকে পঢ়িব। চ' তেওঁ কোনখন এছে লিখিছে, নামটো কি আছিলে, সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গান। আচলতে গান আছিলে চাগে দেই, এইটো গায়ন নহয়, গায়নো হ'ব পাৰে, কিন্তু এই মনত ৰাখিব, সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন বা গান, এনেকুৱা ধৰণে কুৱেশ্যনটো আহিব পাৰে, ঠিক আছে। তাৰপৰা তেওঁ কি কৰিলে, তাৰপিছত কি হ'ল, তেওঁ ৰিভলিউচনাৰী এজন পয়েট
আছিলে আমি জানো, আমি আগতে পাইছোঁ যে তেওঁ এজন কবিও আছিলে। চ' ভিক্টৰিয়া কলেজ যিখন আছিলে কোচবিহাৰত, তেওঁ 21 বছৰ বয়সতে সেই ভিক্টৰিয়া কলেজত পঢ়ি থাকোঁতেই তেওঁ এটা কবিতা লিখিছিলে, ৰিভলিউচনাৰী হিচাপে এটা কবিতা লিখিছিলে যেতিয়া তেওঁ ফ্ৰীডম মুভমেণ্টত যোগদান কৰিছিলে। সেই সময়ত দুজন মানে সেই কোচবিহাৰতে দুজন খুব প্ৰতাপী ব্ৰিটিছাৰ্ছ আছিলে। তেওঁলোকৰ দৰ্জাৰ মুখত কি আঁৰি দিছিলে যে কি দ্য কিং হেজ টু গডছ, ওৱান ব্লেক ওৱান হোৱাইট। ৰজাৰ দুজনী ছাগলী, এটা ক'লা বগা ছাগলী, এনেকুৱা ধৰণে লিখি দিছে, দেখিছেনে? দ্য কিং হেজ টু গডছ, ওৱান ব্লেক ওৱান হোৱাইট, ইফ ইউ ৱান্ট দ্য ৱেলফেয়াৰ অফ দ্য কিংডম ছেক্ৰিফাইচ বোথ অফ দেম। চ' তেওঁক এইটোৰ দ্বাৰা কি বুজাব বিচাৰিছিলে যে ডুৱেল ফ'ৰ্চেছ অফ অপাৰেশ্যন ডেষ্ট্ৰয় কৰিব লাগে, চিম্বলিক অফ ডেষ্ট্ৰয়িং দ্য ডুৱেল ফ'ৰ্চেছ অফ অপাৰেশ্যন। মানে যিটো আমাৰ অপাৰেশ্যন চলি আছে সেই মানুহখিনিৰ মাজত এটা এফালে ব্ৰিটিছৰ অপাৰেশ্যন, ব্ৰিটিছাৰ্ছ হিচাপে, এফালে যিখিনি এক্ট আনিছে, ডুৱেল ফ'ৰ্চ মানে যিবোৰ ব্ৰিটিছে এক্ট আনিছে, ভাল কৰিম বুলি কৈ বেয়া কৰিছে সেই অপাৰেশ্যনবোৰ, লগতে আকৌ ইণ্ডিপেণ্ডেঞ্চ নিদিয়ে, সেইটো এটা কথা। চ' এইবোৰ অপাৰেশ্যন আঁতৰাব লাগে, সেইকাৰণে এই লিখিছিলে এইখিনি। আৰু ইমান চিকিউৰিটিৰ মাজতো তেওঁ সেইটো আঁৰি থৈ আহিবলৈ সক্ষম হৈছিলে, দৰ্জাৰ মুখত আঁৰি থৈ আহিবলৈ সক্ষম হৈছিলে। ঠিক আছে। তাৰোপৰি তেওঁ চিনেমাত এণ্ট্ৰি হ'ল। তাৰ চিনেমাত এণ্ট্ৰি হওঁতে আৰু এটা ডাঙৰ কবিতা, আমি যিহেতু আমি পয়েমৰ কথা কৈছোঁ, তেওঁ পয়েম লিখিছিলে বুলি কৈছোঁ, কবি আছিলে। চ' আমি সৰুতে আমি পঢ়িছিলোঁ নে কবিতা, বা ক'ৰবাত কবিতাৰ যদি কম্পিটিশ্যন পাতে, প্ৰতিযোগিতা পাতে, খুব বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কবিতা মোৰ এতিয়া মনত পৰিছে কাৰণে ক'ব বিচাৰিছোঁ আচলতে। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কবিতা আমি খুব মানে পাইছিলোঁ সেই সময়ত। চ' সেইটো কবি আছিলে, কবিতাটো কেনেকুৱা ধৰণৰ আছিলে, ভাং ভাং ভাং, চ' এনেকুৱা ধৰণৰ এটা ভাং 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 লোহাৰ শিকলি ভাং, এনেকুৱা ধৰণৰ এটা কবিতা আছিলে। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দেহৰ বান্ধোন চিং। চ' সেনেকুৱা ধৰণৰ এটা ৰিভলিউচনাৰী কবিতা, যিটো একদম সৰুকালতে আমাক পঢ়োৱা হৈছিলে। সেইটো সময়ত আমি বুজি পোৱা নাছিলোঁ, নহয়নে? জাষ্ট কবিতাটো আমি আবৃত্তি কৰিব যাওঁ আৰু ষ্টেজত উঠোঁ, আবৃত্তি কৰোঁ। কিন্তু এতিয়া আমি তাৰ ডেফটো বুজিব পাৰিম, বিষ্ণুপ্ৰসাদ ৰাভাই কি আঁতৰাব গৈছিলে, যে ভাং ভাং লোহাৰ শিকলি ভাং, চিং 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 দাসৰ বান্ধোন চিং। চ' যিটো ইণ্ডিপেণ্ডেঞ্চ নাই, আমাৰ স্বাধীনতা নাই, সেই স্বাধীনতা নথকা যিটো চাকৰ কৰি আছোঁ আমি সেই ব্ৰিটিছৰ, সেইবোৰ শিকলি ছিঙি ওলাই আহিবলৈ কৈছিলে সেই সময়ৰ যুৱ প্ৰজন্মক তেওঁ অনুপ্ৰাণিত কৰিছিলে সেই কবিতাটোৱে, হয়নে? চ' আমি সেইটো সময়ত বুজিব নোৱাৰিলোঁ, কিন্তু এতিয়া আপোনালোকে যদি কবিতাটো আকৌ পঢ়ে তেতিয়াহ'লে খুব ধুনীয়াকৈ বুজিব কেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভাই ৰিভলিউচন আনিছিলে নিজৰ শব্দৰ যোগেদি। ইমান ধুনীয়া ধুনীয়া শব্দ তেওঁ ইউজ কৰিছিলে নিজৰ কবিতাত, গানত আৰু সকলোতে। তাৰ পৰা তেওঁ চিনেমাত এণ্ট্ৰি হয় 1935ত। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক চিনেমা জয়মতী ডেন্সৰ কোৰিঅ'গ্ৰাফীটো কৰি দিছিলে, ডেন্স ডাইৰেকশ্যন কৰিছিলে মানে, আৰু লগতে এছিষ্টেণ্ট ডাইৰেক্টৰো আছিলে হা, এছিষ্টটো কৰিছিলে তেওঁ এই জয়মতী চিনেমাখনত জ্যোতিপ্ৰসাদ আগৰৱালাই। লগতে এইটো 1935 37 তেওঁ অডিঅ' ভাৰ্চন জয়মতী আৰু শোণিতকৰী, এইখন নাটক আছিলে, সেই নাটকৰ অডিঅ' ভাৰ্চনটো কৰিছিলে। জয়মতী চিনেমাখনৰ অডিঅ' ভাৰ্চন কৰিছিলে আৰু শোণিতকৰী এখন নাটকৰ অডিঅ' ভাৰ্চন কৰিছিলে কি কয় বিষ্ণুপ্ৰসাদ ৰাভাই। ঠিক আছে। লগতে তেওঁ আৰু এটা চেষ্টা কৰিছিলে 1931তে, সেই চেষ্টাটো কৰিছিলে জয়মতী কৰাৰ আগতেই, যে তেওঁ এটা এগ্ৰ' পিকচাৰ্ছ কৰ্প'ৰেশ্যন বুলি কলকাতাত মণি ৰয়ৰ লগত এটা প্ৰডাকশ্যন হাউচ খুলিছিলে। কিন্তু এই প্ৰডাকশ্যন হাউচটোৰ পৰা কোনো চিনেমা ৰিলিজ হোৱাৰ কথা আমি নাপাওঁ। জাষ্ট প্ৰডাকশ্যন হাউচ এটা যে খুলিছিলে সেইটো কথা জনা যায়, এগ্ৰ' পিকচাৰ্ছ কৰ্প'ৰেশ্যন বুলি। কিন্তু কোনো চিনেমা বা কোনো ছবি, অসমীয়া ছবি বা বাংলা ভাষাৰ ছবি আমি ৰিলিজ দিয়াৰ কথা ইয়াৰ ভিতৰৰ পৰা শুনিব পোৱা নাযায় মানে এই প্ৰডিউচিং কোম্পানীটোৰ পৰা। ঠিক আছে। তেওঁৰ পলিটিকেল লাইফটো কেনেকুৱা আছিলে, এতিয়া আমি চিনেমা কেইখনৰ কথা পালোঁ, আৰু তেওঁ চিনেমা কৰিছিলে, আছে পিছত গোটেই চিনেমাখিনি লিষ্টখিনি মই আপোনালোকক দিব ট্ৰাই কৰিম। চ' তাৰ কথা চাই লওঁ তেওঁ পলিটিকেল লাইফটো কেনেকুৱা আছিলে। তেওঁ এটা কমিউনিষ্ট পাথ ফ'ল' কৰিছিলে, 1930 কমিউনিষ্ট পাথ ফ'ল' কৰিছিলে পলিটিকেলি, হয়নে? আমি মাৰ্কছিষ্ট এটা পাথ তেওঁ ফ'ল' কৰিছিলে, সেইটো পালোঁ। লগতে তেওঁ ডেন্স কৰিছিলে, আমি সেইটো জানিছিলোঁ, ডেন্স কৰে, তাণ্ডৱ নৃত্য কৰে, সেইকাৰণে কলাগুৰু নাম পালে, তেনেকুৱা ধৰণৰ কথা নাই জানো? চ' 1939ত তেওঁ তাণ্ডৱ ডেন্স পাৰফৰ্ম কৰিছিলে ক'ত? বানাৰস হিন্দু ইউনিভাৰ্চিটিত। চ' এটা ফৈদে ক'ব বিচাৰে কি বানাৰস হিন্দু ইউনিভাৰ্চিটিত সেই সময়ত সৰ্বপল্লী ৰাধাকৃষ্ণন আছিলে, আৰু তেওঁৱেই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো দিছিলে। কিন্তু
বিষ্ণুপ্ৰসাদ ৰাভাৰ কোনো লেখনিত বা কোনো জীৱনীৰ লেখনিত এই কথাটো পোৱা নাযায় যে তেওঁক সৰ্বপল্লী ৰাধাকৃষ্ণই এই তাণ্ডৱ ডেন্স দিয়াৰ সময়ত বানাৰস হিন্দু ইউনিভাৰ্চিটিত কলাগুৰু নামটো দিছিলে, কিন্তু কিছু লোকে ক'ব খোজে যে সৰ্বপল্লী ৰাধাকৃষ্ণই দিছিলে। এইটোৰ ওপৰত মানে ক্লেছ আছে, খুব ভালকৈ নাই। কিন্তু এটা কথা সত্য যে 1939ত তেওঁ তাণ্ডৱ ডেন্স বানাৰস হিন্দু ইউনিভাৰ্চিটিত কৰিছিলে। তাৰ পৰা 1945ত ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিত তেওঁ জইন কৰিছিলে, কণ্টেক্ট কৰিছিলে মানে জইনে কৰিছিলে আৰু ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিত। তাৰে 1946ত তেওঁ তাৰে এজন লিডাৰ সুমেন্দ্ৰনাথ টেগৰক কলকাতাত লগ পাইছিলে। এই 1946ত কেনেকৈ লগ পালে, তেওঁ সেইটো সময়ত চিৰাজ ছবিখন কৰি আছিলে। চিৰাজ, এই চিৰাজ ছবিখন খুব কাৰ লগত কৰিছিলে জানে নেকি আপোনালোকে? এই চিৰাজ ছবিখন খুব সেইটো সময়ত খুব মানে এখন ডাঙৰ ছবি। বিষ্ণুপ্ৰসাদ ৰাভাই ইয়াত এক্টিং কৰিছিলে। এই চিৰাজ ছবিখন কৰি আছিলে বিষ্ণু ৰাভাই। সেই সময়তে তেওঁ লিডাৰ সুমেন্দ্ৰনাথ টেগৰক লগ পাইছিলে। তেওঁ ফণী শৰ্মাৰ লগত এই চিৰাজ ছবিখন কৰিছিলে। ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা সেই সময়ত দুইজন একেলগে ডাইৰেকশ্যন কৰিছিলে চিৰাজ ছবিখন 1946ত। ঠিক আছে। তাৰপিছত RCPI মেম্বাৰ হ'ল। এই ৰিভলিউচনাৰী গ্ৰুপটোৰ লগত কণ্টেক্ট হোৱাৰ পিছতে তেওঁ মেম্বাৰ হয়, এক্টিভ মেম্বাৰ হয় RCPI সুমেন্দ্ৰনাথ টেগৰক লগ পোৱাৰ পিছতে। তাৰ ফিউজিটিভ ইয়াৰ্ছ মানে যিটো সময়ত তেওঁ পলাই ফুৰিছিলে পুলিচৰ পৰা, সেই ইয়েৰটো আছিলে 1948 to 1952 লৈকে, মানে স্বাধীনতা আন্দোলনৰ পিছত। কাৰণ তেওঁ ছ'চিয়েলিষ্ট ভাৱধাৰা আছিলে আৰু তেওঁ কৈছিলে কি এই স্বাধীনতা, যি স্বাধীনতা আমাৰ ভাৰতবৰ্ষই পাইছে, সেই স্বাধীনতা কোনো স্বাধীনতা নহয়। এই স্বাধীনতা হৈছে কেৱল গাৰ কালাৰবোৰহে বেলেগ হৈছে, গাৰ ৰংহে বেলেগ হৈছে, কিন্তু স্বাধীনতা ভাৰতবৰ্ষৰ মানুহে পোৱা নাই। স্বাধীনতা অৰ্থই বেলেগ। তেওঁৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে স্বাধীনতাৰ অৰ্থ খুবেই বেলেগ আছিলে। তেওঁ কৈছিলে কি আমি তেতিয়া ব্ৰিটিছৰ তলত আছিলোঁ, এতিয়া কিছুমান ইণ্ডিয়ানৰ তলত থাকিব লাগিব, তেনেদৰে কৈছিলে। সেইকাৰণে কংগ্ৰেছৰ সেই সময়ৰ দিনতে তেওঁ পলাই ফুৰিবলগীয়া হৈছিলে পুলিচৰ পৰা। এই RCPI বেন হ'ল। RCPI বেন হ'লত বিষ্ণুপ্ৰসাদ ৰাভা আণ্ডাৰগ্ৰাউণ্ড হৈ গৈছিলে। ঠিক আছে। 4 বছৰৰ কাৰণে তেওঁ আণ্ডাৰগ্ৰাউণ্ড হৈছিলে 1948 পৰা 52 লৈকে। এইটো কুৱেশ্যন আহিব পাৰে কেতিয়ালৈকে বিষ্ণুপ্ৰসাদ ৰাভা লুকাই ফুৰিছিল বুলি। 1948 পৰা 1952 লৈকে তেওঁ লুকাই ফুৰিব লগা হৈছে 4 বছৰ। আৰু সেই সময়ৰ যি চৰকাৰ আছিলে, তেওঁ 10,000 ৰুপিজ ঘোষণা কৰিছিলে তেওঁৰ মানে মৃত্যুৰ বাবে বা তেওঁৰ মূৰৰ বাবে, ফৰ হিজ হেড, তেওঁৰ মূৰৰ কাৰণে 10,000 টকা ঘোষণা কৰিছিলে। ঠিক আছে। তেওঁ কি কৰিলে, তেওঁ কিন্তু এৰেষ্ট কৰিলে 1952ত শিলাগুৰি ভিলেজত, আৰু এবছৰৰ কাৰণে তেওঁক জেইল দিয়া হ'ল। 48 পৰা 52 লৈকে তেওঁ পলাই ফুৰিছিলে। RCPI বেন হ'ল কংগ্ৰেছৰ মতে বা সেই সময়ৰ চৰকাৰৰ মতে। তেওঁৰ মূৰৰ দাম ৰাখিলে আৰু 1952 শিলাগুৰি ভিলেজত তেওঁক কি কৰিলে, শিলাগুৰি ভিলেজত তেওঁক এৰেষ্ট কৰিলে আৰু এবছৰৰ কাৰণে জেইল দিলে। ঠিক আছে। তেওঁ আমি জানো তেওঁ সংগীতজ্ঞ আছিলে। এইটো এনেকৈ মই আপোনালোকৰ কাৰণে বনাই দিছোঁ যে এনেকৈ কি আছিলে আপোনালোকে চাওক। এক্টিং কৰিছিলে, পেইণ্টিং কৰিছিলে, ডাইৰেকশ্যনো কৰিছে, ডেন্স কৰিঅ'গ্ৰাফ কৰিছে চিনেমাত, মানে নাটকত। এইখিনি বিষ্ণুপ্ৰসাদ ৰাভা আছিলে। তাৰপৰা বিষ্ণুপ্ৰসাদ ৰাভাই টোটেল কিমান ছংছ তেওঁ ৰচনাৱলীত আছে, বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখন ৰচনাৱলী তাত তেওঁ কৈছে কি তেওঁ 137টা প্ৰায় 137টা গান লিখিছিলে। আৰু প্ৰেমৰ ওপৰত, প্ৰকৃতিৰ ওপৰত, আমাৰ কালচাৰ হেৰিটেজ, ৰিভলিউচনাৰী ছংছ, এই সকলোবোৰৰ ওপৰত বিষ্ণুপ্ৰসাদ ৰাভাই গান লিখিছিলে, হয়নে? তেওঁৰ ফেমাছ ছং হৈছে কি পৰজনমৰ শুভ লগনত, তেজৰ বলেৰে লিখি যাম ইতিহাস, বল 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 কৃষক শক্তি দল, আৰু বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে। এই গানবোৰ খুব সেইটো সময়ত খুব ফেমাছ আছিলে। খুব সেইটো সময়তে নহয়, এতিয়াও আমি এই গানবোৰ শুনো, এই গানবোৰৰ কথা পাতোঁ, এই গানবোৰৰ ওপৰত ৰিচাৰ্চ হয়, হয়নে? এই গানবোৰ খুব ধুনীয়া ধুনীয়া গান আমি পাইছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা। আৰু সেইবাবে সেই সময়ত এইবোৰক কি বুলি কয়, ৰাভা সংগীত বুলি তেতিয়াও কৈছিলে, সেই সময়তো কৈছিলে। আৰু এতিয়া আমি ৰাভা সংগীতৰ কম্পিটিশ্যনো পাতে, প্ৰতিযোগিতা পাতে, ইয়াৰ চৰ্চা হয় এই ৰাভা সংগীতবোৰৰ, যিবোৰ বিষ্ণুপ্ৰসাদ ৰাভাই সৃষ্টি কৰিছিলে, লিখিছিলে। সেইবোৰক আমি কি বুলি জানো, ৰাভা সংগীত বুলি জানো, হয়নে? এই পৰজনমৰ শুভ লগনত গানটো, খুব ধুনীয়া। যদি কোনোবাই শুনা নাই আপোনালোকে শুনিব। এই পৰজনমৰ শুভ লগনত গানটো তেওঁ লিখিছিলে তেওঁৰ পত্নীৰ বাবে। সেই সময়ত 1937 চনত, মানে 1937ত
তেওঁ 24 নৱেম্বৰত, এইটো 24 মানে মই অসমীয়াত লিখিছোঁ হা, 24 নৱেম্বৰ মানে নৱেম্বৰ, বা এইটো 24 ইংলিছত 24 1937 চনৰ 24 নৱেম্বৰত তেওঁ বিবাহবাসত আবদ্ধ হৈছিলে কাৰ লগত? যোৰহাটৰ এগৰাকী বিখ্যাত গায়িকা, সেই সময়ৰ যোৰহাটৰ এগৰাকী খুব ভাল গায়িকা প্ৰিয়লতা দত্ত, প্ৰিয়লতা দত্তৰ লগত তেওঁ কি হৈছিলে? বিবাহবাসত আবদ্ধ হৈছিলে। প্ৰিয়লতা দত্ত, এই প্ৰিয়লতা দত্ত খুব দুখ লগা এটা কাহিনী এইটো। প্ৰিয়লতা দত্তৰ লগত বিবাহবাসত তেওঁ 24 নৱেম্বৰত আবদ্ধ হৈছিলে, কিন্তু 1938 চনৰ বা 1937ৰ 22 ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। প্ৰিয়লতা দত্তৰ মৃত্যু হয়। আৰু তেওঁৰ মৃত্যুৰ পিছতে বিষ্ণুপ্ৰসাদ ৰাভাই এই গানটো লিখিছিলে। কিমান দুখৰ কথা নহয়নে? তেওঁ এই গানটোৰ জৰিয়তে ক'ব খুজিছে যে পিছৰ জনমত কেতিয়াবা লগ পালে এই জনমত নপতা সকলো কথা, নোপোৱা সকলো কাম, যিবোৰ আমি কটাব নোৱাৰিলোঁ যি সময়, সেই সময় পাৰ কৰিম। চ' এনেকুৱা ধৰণৰ গীতবোৰ আপোনালোকে শুনিব ট্ৰাই কৰিব, চেষ্টা কৰিব যাতে এইবোৰ গীত আপোনালোকে শুনিব পাৰে আৰু চৰ্চা কৰিব পাৰে। ঠিক আছে, আপোনালোকে এইটো চেষ্টা কৰিব। লগতে তেজৰ বলেৰে লিখি যাম ইতিহাস, চ' এইবোৰ অসমৰ ইতিহাসৰ, অসমৰ ৰিভলিউচনৰ লগত জড়িত কিছুমান গান আপোনালোকে শুনিব, ৰাভা সংগীতসমূহ। তেওঁ ডেন্স কৰিবলৈ বা নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠিত হ'বলৈ ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিলে? এগৰাকী ৰাছিয়ান ডেন্সাৰক তেওঁ দেখিছিলে, বেলেৰিনা আনা পাভলোভা। এই বেলেৰিনা আনা পাভলোভাক তেওঁ কলকাতাত দেখিছিলে, নৃত্যশিল্পী হিচাপে জড়িত হৈ আছিলে, মানে নাচিছিলে বেলেৰিনা আনা পাভলোভাই কলকাতাৰ এটা শ্ব'ত। চ' তেতিয়াই তেওঁ তাৰ পৰা ইনস্পিৰেশ্যন পালে। এই বেলেৰিনা আনা পাভলোভাই তেওঁ ক'লে কেনেকৈ মানে নৃত্যশিল্পী হ'ব পাৰি, তেওঁক ইনস্পায়াৰ কৰিলে। তেতিয়াই তেওঁ কি কৰিলে? সত্ৰীয়া ডেন্স শিকিবলৈ বৰপেটাত তেওঁ সত্ৰীয়া ডেন্স শিকিবলৈ আহে। তাত তেওঁ সত্ৰীয়া ডেন্স শিকে। 1931ত তেওঁ মণিপুৰী ডেন্স পাৰফৰ্ম কৰে, সৰগৌৰী ডেন্স পাৰফৰ্ম কৰে তেজপুৰৰ বাণ থিয়েটাৰৰ ষ্টেজত। আৰু লগতে যিবোৰ ট্ৰাইবেল ডেন্সেছ আছে সেইবোৰৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিছিলে। এনচিয়েণ্ট মুদ্ৰাবোৰৰ ওপৰত, যিবোৰ আগৰ পুৰণা মুদ্ৰা আছিলে ডেন্সৰ, নৃত্যৰ, সেইবোৰৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিলে। আৰু চিনেমা মনুমতীত তেওঁ কি কৰিছিলে? 1941ৰ মনুমতী সেই চিনেমাখনত তেওঁ ডেন্স ডাইৰেক্টৰ হিচাপে কাম কৰিছিলে। ঠিক আছে, চ' চাওক, তেওঁ ৰাছিয়ান বেলেৰিনা আনা পাভলোভাৰ পৰা ইনস্পায়াৰ্ড হৈছিলে। সেইটো কথা আহিব পাৰে, কাৰ পৰা ইনস্পায়াৰ্ড হৈছিলে এক্সামত। তেওঁ সত্ৰীয়া ডেন্স ক'ত শিকিছিলে? বৰপেটাত। এইটো আহিব পাৰে, বৰপেটা এখন সত্ৰ নগৰী, নহয়নে? হয়নে নহয়? নহয় জানো? বৰপেটা এখন সত্ৰ নগৰী। সেই সত্ৰ নগৰী সত্ৰীয়া ডেন্সৰ আগতে খুব প্ৰেক্টিচ হৈছিলে আৰু এতিয়াও হয়। চ' তাত তেওঁ শিকিছিলে সত্ৰীয়া ডেন্স। মাজুলী নহয় আকৌ, অপশ্যনত মাজুলীও দিব, কিন্তু বৰপেটাত তেওঁ শিকিছিলে। আৰু তাৰপিছত পাৰফৰ্ম কৰিছিলে মণিপুৰী ডেন্স আৰু সৰগৌৰী ডেন্স তেজপুৰৰ বাণ ষ্টেজত। এইটো আপোনালোকে দেখিলে। আৰু তেওঁ কিমান ভাল পাইছিলে অসমক, দেখিছেনে? ট্ৰাইবেল ডেন্সবোৰ তেওঁ এই ডান্স হওক, আৰ্ট হওক, কিমান ভাল পাইছিলে। তেওঁ ৰিচাৰ্চ কৰিছিলে এইবোৰৰ ওপৰত, দেখিছে? চ' ৰিচাৰ্চ খুব প্ৰয়োজন। তেওঁ থিয়েটাৰত এক্টিং কেতিয়া আৰম্ভ কৰিছিলে? 8 বছৰ বয়সতে তেওঁ থিয়েটাৰ এক্টিং আৰম্ভ কৰিছিলে। আৰু ফাৰ্ষ্ট ৰোল কি কৰিছিলে? তেওঁ ৰাজকোঁৱৰ হিচাপে প্ৰথমতে এজন প্ৰিন্সৰ ৰোল কৰিছিলে, হৰিচন্দ্ৰত, ৰজা হৰিচন্দ্ৰ প্লেত, ঢাকাত। আৰু বাণ ষ্টেজৰ তেওঁ ৰেগুলাৰ এক্টৰ আছিলে। লগতে সেই সময় যাত্ৰা পাৰ্টিবোৰত তেওঁ পাৰফৰ্ম কৰিছিলে। যাত্ৰা পাৰ্টিবোৰে যি পাৰফৰ্ম কৰে সেইবোৰৰ লগত জড়িত আছিলে। তেওঁ এক্টিং ক'ত কৰিছিলে চাওক, মই চিনেমাখিনিৰ কথা ক'ম বুলি কৈছিলোঁ যে, তেওঁ এৰাবাটৰ সুৰ, ভূপেন হাজৰিকাৰ দেৱৰ এৰাবাটৰ সুৰখনত তেওঁ কি কৰিছিলে? ভজলুংকাৰ এক্টিং কৰিছিলে। আৰু প্ৰতিধ্বনি, ভূপেন হাজৰিকাৰে চিনেমা প্ৰতিধ্বনিত তেওঁ খাচী চিএমৰ এক্টিং কৰিছিলে। লগতে আমি চিৰাজত তেওঁ ডাইৰেকশ্যন কৰিছিলে, এইটো ক'লোৱে, হয়নে? তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত আমি ক'লোঁ কি জয়মতী চিনেমাখনত তেওঁ এছিষ্ট কৰিছিলে। মই আগতে কৈছোঁ যে তেওঁ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপেও আছিলে, লগতে তেওঁ ডেন্স কোৰিঅ'গ্ৰাফিও কৰিছিলে, হয়নে? জয়মতীত মানে ডেন্সিং যিখিনি ছিকুৱেঞ্চ আছে সেইখিনি কোৰিঅ'গ্ৰাফিও কৰিছিলে তেওঁ। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এখন চিনেমা কাৰেঙৰ লিগিৰি, সেই কাৰেঙৰ লিগিৰিত কি কৰিছিলে? মিউজিক ডাইৰেক্টৰ আৰু এক্টৰ হিচাপে কাম কৰিছিলে। ফণী শৰ্মাৰ লগত এইটো আমি চালোঁ, চিৰাজত ফণী শৰ্মাৰ লগত কি কৰিছিলে? জইণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছিলে। সেইটো আমি আগতো কৈ আহিছোঁ মই ফণী শৰ্মাৰ লগত, ইয়াত লিখি থোৱা আছে। আৰু যদি PDF টো লাগে আপোনালোকে ক'ব হা মোক, কমেণ্টত জনাব, তেতিয়া মই আপোনালোকক টেলিগ্ৰামত চেণ্ড কৰিব পাৰিম। আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক মই দি দিম
ভিডিঅ'টোৰ তলত যদি লাগে সেই টেলিগ্ৰাম চেনেলটোত গৈ আপোনাক মেছেজ কৰিব কোনটো ভিডিঅ'ৰ PDF লাগে আপোনালোকে আমাৰ ভিডিঅ'বোৰ যদি চাই আছে চ' কোনটো ভিডিঅ' PDF লাগে তাত মেছেজ কৰিলে লগালগ আমি প্ৰভাইড কৰি দিম লগতে আমি আৰু ট্ৰাই কৰিম কি তাত ফাইলত আমি থৈ দিওঁ এই PDFবোৰ থৈ দিব ট্ৰাই কৰিম কিন্তু আপোনালোকে মেছেজ কৰিব যদি ফাইলটো নাথাকে ঠিক আছে তেওঁ লগতে ছবিও আঁকিছিলে ছবি তেওঁ কি আঁকিছিলে চিত্ৰলেখাৰ এখন ছবি আঁকিছিলে 1935ত নটৰাজৰ এখন ছবি আঁকিছিলে 1937ত গা ধুই থকা এগৰাকী নাৰীৰ ছবি আঁকিছিলে 1933ত বড়ো মেৰেজ প্ৰচেছন এটাৰ ছবি আঁকিছিলে 1944 কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং তেওঁ শংকৰদেৱৰ ছবিখন শ্ৰীমন্ত শংকৰদেৱৰ যি ছবি আঁকিছিলে সেইখন খুব ফেমাছ হৈছিলে তেওঁ তিনিখনমান ছবি আঁকিছিলে শংকৰদেৱৰ 1935 40 আৰু 45ত কিন্তু 1940 এই ছবিখন খুব ফেমাছ হৈছিলে তেওঁ অঁকা 1940 ছবিখন তেওঁ যেতিয়া ৰাইজৰ মাজত এৰি দিছিলে এই 1940 ছবিখন খুব সমাদিত হৈছিলে গোটেই ৰাইজৰ মাজত তেওঁ প্ৰথমতে নিঅ' বৈষ্ণৱাইট কালচাৰটোৱে ফ'ল' কৰিছিলে পিছলৈও তেওঁ সত্ৰীয়া সংস্কৃতিৰ লগত খুব জড়িত আছিলে নিঅ' বৈষ্ণৱাইট কালচাৰ ফ'ল' কৰিছিলে লগতে তেওঁ কিহৰ প্ৰতি তেওঁ এই আছিলে কি তেওঁ দুখীয়া সহায় কৰি খুব ভাল পাইছিলে আৰু সেইকাৰণে ছ'চিয়েলিষ্ট ভাৱধাৰা আছিলে তেওঁ মাৰ্ক্সিজিমৰ প্ৰতি তেওঁৰ ভাল ভাৱধাৰা আছিলে মাৰ্ক্সিজিম ফ'ল' কৰিছিলে তেওঁ সেইকাৰণে তেওঁৰ এই কমিউনিষ্ট পাৰ্টিটো জইন কৰিছিলে RCPI 1946ত যেতিয়া আমি পাইছোঁৱে হয়নে কলকাতা যোৱাৰ পিছত যেতিয়া সুমেন্দ্ৰনাথক লগ পালে চ' সেইটো মানে 1946ত কি কৰিলে RCPIত জইন কৰিছিলে তেওঁৰ মতে তেওঁৰ ফিলচফিটো কি আছিলে এইটো কেতিয়াবা মেইনছত আপোনালোকে লিখিব পাৰিব বিষ্ণুপ্ৰসাদ ৰাভাৰ ফিলচফিটো কিছুমান এছেত আপোনালোকে ইউজ কৰিব পাৰিব অসমৰ পৰা কিছুমান উদাহৰণ দিলে হয়তো ভাল হয় বুলি মই ভাবোঁ অসমৰ মানুহৰ ফিলচফি বা জ্যোতিপ্ৰসাদ আগৰৱালা হওক লক্ষ্মীনাথ বেজবৰুৱাদেৱ হওক বা বিষ্ণুপ্ৰসাদ ৰাভা হওক বা এতিয়াৰ জুবিন গাৰ্গেই হওক তেওঁলোকে কোৱা কিছুমান কথা কিছুমান কবিতাৰ পংক্তি ইউজ কৰিলে চাগে এছেত ভাল মাৰ্কছ আনিব পাৰিব চাগে হয়নে পাৰিব চাগে নহয় পাৰিব ট্ৰাই কৰিব লাগে আমি আমাৰ কালচাৰটো দেখুৱাব ট্ৰাই কৰিব লাগে চবতে য'তে পাৰোঁ ত'তে আমাৰ মানুহকেইজনৰ যিকেইজনে আমাৰ অসমৰ সংস্কৃতিৰ কাৰণে ইমান ভাল ভাল কাম কৰি গৈছে তেওঁলোকৰ কিবা এটা আমি লৈ সেইসমূহ আমি প্ৰকাশ কৰিবলৈ আমি য'তে নাথাকোঁ আমি যিয়ে কাম নকৰোঁ সেই কামবোৰৰ মাজে তেওঁলোকৰ আইডিয়াছবোৰ প্ৰকাশ কৰিবলৈ ট্ৰাই কৰিব লাগে তেওঁলোকৰ ফিলচফিজবোৰ প্ৰকাশ কৰিবলৈ ট্ৰাই কৰিব লাগে হয়নে চ' ঠিক আছে ইমান কথা কৈ থাকোঁ মই ফিলচফিটো হৈছে তেওঁ ফিলচফিত কি কৈছিলে ট্ৰু ফ্ৰীডম মিনছ ফ্ৰীডম ফৰ দ্য প'ৰ এণ্ড অপ্ৰেছ নট জাষ্ট এ চেঞ্জ অফ ৰুলাৰ্ছ মানে অকল ৰুলাৰ্ছ চেঞ্জ কৰাটো ফ্ৰীডম নহয় ফ্ৰীডম হৈছে প'ৰ দুখীয়া মানুহখিনি আৰু অপ্ৰেছ যিখিনি মানুহে অপ্ৰেছনত ভুগি আছে সেই মানুহখিনি কাৰণে কাম কৰাটোহে ফ্ৰীডম সেই মানুহখিনি স্বাধীনতা পোৱাটোহে ফ্ৰীডম তেওঁলোকৰ মতে স্বাধীনতা পোৱাটোহে ফ্ৰীডম অকল ৰুলাৰ্ছ চেঞ্জ হৈ গ'লে কেতিয়াও স্বাধীনতা পোৱা নাযায় এইটো কথা ব্ৰিটিছ যোৱাৰ পিছত যে স্বাধীনতা পোৱা নাছিল সেই কথাৰ পৰা কৈছে তেওঁ তাৰ কাৰণে এই লাইনটোও কৈছিলে ये आज़ादी झूठा है ये आज़ादी झूठा है सिर्फ चमड़ा का बदल है হয়নে হিন্দীত প্ৰনাউন্সিয়েশ্যন একদম পূৰা হাঁহি পাগল যাব চাগে আপোনালোক মোৰ হয়নে চ' ই আজাদী জুঠা হে বুলি কৈছিল তেওঁ আগষ্ট 15 1947ত ব্লেক ফ্লেগ দেখাইছিলে প্ৰচেছন কৰোঁতে ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পিছতো তেওঁ ব্লেক ফ্লেগ দেখাইছিলে দেখিছে তেওঁ ছ'চিয়েলিষ্ট ভাৱধাৰা আছিলে কাৰণ হয়নে তেওঁ ছ'চিয়েলিষ্ট ভাৱধাৰা আছিলে সমাজবাদী ভাৱধাৰা আছিলে সেইবাবে এই যে ৰুলাৰ চেঞ্জটো তেওঁ মানে মানি ল'ব পৰা নাছিলে সেইটো কি কৈছিলে এই কথাষাৰে কৈছে যে দ্য ফ্ৰীডম ইজ এ লাই ইট জাষ্ট এ চেঞ্জ অফ স্কিন কালাৰ যিটো মই আগতেও আপোনালোকে কৈছিলোঁ যে স্কিন কালাৰে চেঞ্জ হৈছে ফ্ৰীডম পোৱা নাই আমাৰ মানুহখিনিয়ে তেওঁ সদায় সেই মানুহখিনিৰ কাৰণে জীয়াই আছিলে যিখিনি অপাৰেশ্যনত ভুগি আছিলে দুখীয়া আছিলে হোমলেছ আছিলে সেই মানুহখিনিৰ কাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই জীয়াই আছিলে তেওঁ 1955ত তেওঁ পলিটিকেল কেৰিয়াৰটো চাওক 1955ত তেওঁ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াত জইন কৰিলে CPIত জইন কৰিছিলে কমিউনিষ্ট আছিলে কাৰণ তেওঁ মাৰ্ক্সিষ্ট আছিলে মাৰ্ক্সবাদী আছিলে হয়নে 1957ত তেওঁ এছেম্বলি ইলেকশ্যন কণ্টেষ্ট কৰিলে বৰপেটাত কিন্তু তেওঁ হাৰিলে 1957ত প্ৰথম কণ্টেষ্ট কৰিলে বৰপেটাত কিন্তু তেওঁ পৰাজয় বৰণ কৰিলে 1957ত 1962 যেতিয়া চাইনা ইণ্ডিয়া ৱাৰ হৈছিলে সেই সময়ত তেওঁ এৰেষ্ট হ'ল আৰু 9 মাহৰ কাৰণে জেল গৈছিলে কি ছাছপিচিয়াছ কি আছিলে তেওঁ মানে সন্দেহ কি কৰিছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টে যে তেওঁ প্ৰ' চাইনা হয় লোকটো চাইনা হোৱাৰ কাৰণে প্ৰ' চাইনা হ'ব নেকি 1962 চাইনো ইণ্ডিয়ান ৱাৰত তেওঁ এৰেষ্ট কৰি 9 মাহৰ জেলত দি দিলে 1960 অকল সন্দেহৰ কাৰণে চ' 55ত CPI জইন কৰিলে 57ত বৰপেটাত খেলিলে হাৰিলে 1967ত তেওঁ এছেম্বলি ইলেকশ্যন জিকিলে তেজপুৰত
ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলিছিলে। সেই সময়ত কোনো CPI ৰ লগত জড়িত নাই, কোনো কংগ্ৰেছৰ লগত জড়িত নাই, তেওঁ ইণ্ডিপেণ্ডেণ্টলি খেলিলে। কোনো তেতিয়া 1967 তেওঁ তেজপুৰত এছেম্বলি ইলেকশ্যন জিকিলে। কিন্তু আকৌ 1968 তেওঁ কি লোকসভা ইলেকশ্যনত উঠিছিলে কোকৰাঝাৰত তেওঁ লোকসভা ইলেকশ্যনত উঠিছিলে, কিন্তু তেওঁ ডিফিট হৈছিলে সেইটো সময়ত। চ' 55ত CPI জইন, 57ত এছেম্বলি ইলেকশ্যন, 62ত তেওঁৰ জেইল গ'ল, আকৌ 67ত আহিলে আৰু তেজপুৰৰ পৰা তেওঁ জিকিছিলে ইণ্ডিপেণ্ডেণ্ট হিচাপে। কিন্তু এইটো কি হৈছে, এছেম্বলি ইলেকশ্যন জিকিছিলে, বিধানসভা ইলেকশ্যন জিকিছিলে। তাৰ পৰা 1968ত তেওঁ লোকসভা ইলেকশ্যন জিকিলে, কি হাৰিলে, খেলিছিলে কোকৰাঝাৰত কিন্তু হাৰিলে। ঠিক আছে, তেওঁ আমাৰ মানুহখিনিক কি মেছেজ দিছে, তেওঁ যেতিয়া বেমাৰত পৰি আছিলে, ছিক বেড হৈ আছিলে, বেমাৰত যেতিয়া পৰি আছিলে, তেওঁ আমাৰ মানুহখিনিক কৈছিলে, ৰাইজ ইজ গড, মানুহেই বা ৰাইজেই ভগৱান। ৰিয়েল যিখিনি ষ্ট্ৰেংথ আছে আমাৰ এই ৰাজ্যখনৰ, সেইটো আছে আমাৰ গাঁওবোৰত, আমাৰ কষ্ট কৰি থকা মানুহবোৰত। আমাৰ নগৰৰ যিবোৰ ধনী মানুহ, ধনী লাইট দেখায়, তেওঁলোকৰ মাজত নহয়। এখন ৰাজ্যৰ ষ্ট্ৰেংথ হৈছে আমাৰ গাঁওবোৰ, য'ত খেতি বাতি ভালকৈ হয়, খেতি কৰে মানুহে, আৰু সেই কষ্ট কৰি থকা মানুহখিনি, যিয়ে দেশখনৰ ভৱিষ্যতৰ বাবে কষ্ট কৰিব পাৰিছে, সেই মানুহখিনি হৈছে আমাৰ ৰিয়েল ষ্ট্ৰেংথ। তেওঁ লাষ্টত কৈছিলে কি, মই মানুহৰ প্ৰেমৰ সেই সাগৰত সাঁতুৰিছোঁ, আই হেভ ডিপড এণ্ড swam the ocean of the people's love। মানুহৰ প্ৰেমৰ সাগৰত তেওঁ সাঁতুৰিছোঁ বুলি কৈছিলে। চ' তাৰপিছত তেওঁ মৃত্যু হয় 20 জুন তাৰিখে, যিদিনা আমি ৰাভা দিৱস পাতোঁ। আৰু তেওঁৰ এই তেওঁৰ মৃত্যু হয় 20 জুন তাৰিখে, আমি যিদিনা ৰাভা দিৱস পাতোঁ। আৰু কেনেকৈ মৃত্যু হয়, তেওঁ কেঞ্চাৰ হৈছিলে, থ্ৰটেল কেঞ্চাৰ হৈছিলে, তেওঁ কেঞ্চাৰত তেওঁ মৃত্যু হয়। ঠিক আছে, চ' আমি আজি অলপ চালোঁ যে তেওঁ কেনেকুৱা চিনেমা কৰিছিলে, কেনেকৈ আগবাঢ়িছিলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন, আৰু তেওঁৰ কেনেকুৱা ধৰণৰ কবিতা লিখিছিলে। অলপ এটা দুটা উদাহৰণ আপোনালোকক দিলোঁ, গান। চ' আপোনালোকে তেওঁক চৰ্চা কৰিব, বিষ্ণুপ্ৰসাদ ৰাভাদেৱক চৰ্চা কৰিব, জ্যোতিপ্ৰসাদ আগৰৱালাক চৰ্চা কৰিব, শংকৰদেৱ মাধৱদেৱক চৰ্চা কৰিব, আমাৰ সাহিত্যৰ এই কাণ্ডাৰীসকলক আপোনালোকে চৰ্চা কৰিব, পঢ়িব, আৰু লগতে এক্সামৰ কাৰণে কি কি ইম্পৰ্টেণ্ট সেইখিনিও চাব। আমি এটা চিৰিজ আনিম এই সকলোৰে বাবে, এজন এজনকৈ আমি জানিব ট্ৰাই কৰিম। যিখিনি আপোনালোকে নিজেও পঢ়িব, যিমান পাৰে তেওঁলোকৰ ওপৰত যি কিতাপ আছে সেইবোৰ পঢ়িব। যেনেকৈ ফেৰেঙা দাও বুলি এখন কিতাপ, ফেৰেঙা দাও কিতাপ আছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত। এই কিতাপবোৰ আপোনালোকে পঢ়িব, তেতিয়া আপোনালোকে জানিব পাৰিব তেওঁলোকৰ জীৱনৰ কথা, জীৱনত কি কি কেনেকুৱা ধৰণৰ কষ্টৰ যোগে তেওঁলোকে যাবলগীয়া হৈছে, এইবোৰ জানিব পাৰিব। ঠিক আছে, আৰু এটা কথা, আমি জানো যে বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড দিয়ে, তেওঁ সন্মান জনাই অসম চৰকাৰে, হয়নে? বিষ্ণু ৰাভা এৱাৰ্ড, বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। আপোনালোকে জানিছিলেনে বাৰু? কেতিয়া আৰম্ভ হৈছিলে বাৰু জানেনে? কেতিয়া আৰম্ভ হৈছিলে? 1993 প্ৰথম আৰম্ভ হৈছিলে বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড। লগতে তেওঁক সন্মান জনাই 2000, ইয়াত লিখি দিছোঁ, 2009ত, আপোনালোকে টুকি ৰাখিব এইকেইটা কথা, ইয়াত নাই যেতিয়া, 2009ত তেওঁ সন্মান জনাই কি কৰিছিলে, 31 জানুৱাৰীত আমাৰ ডাক বিভাগে, 31 জানুৱাৰীত আমাৰ ডাক বিভাগে তেওঁৰ নামত ডাক টিকট উন্মোচন কৰিছিলে। ঠিক আছে, ডাক টিকট উন্মোচন কৰিছিলে, পোষ্টেল কাৰ্ডছ মানে, আৰু পোষ্ট কাৰ্ডছবোৰ উন্মোচন কৰিছিলে। এতিয়া জুবিন গাৰ্গৰ ওপৰতো উন্মোচন কৰিছে পোষ্ট কাৰ্ডছ, দেখিছেনে আপোনালোকে? ল'ব পাৰিছেনে? আপোনালোকে পোষ্ট কাৰ্ড ল'বলৈ হ'লে সেই ডাকঘৰলৈ গৈ পোষ্ট অফিচবোৰলৈ গৈ ল'লেই হ'ব। জুবিন গাৰ্গৰ পোষ্ট কাৰ্ড দিয়ক বুলি ক'লে আপোনালোকক দিব। আৰু বিষ্ণু ৰাভা এৱাৰ্ড 1993 দিছিলে। এইবাৰ বিষ্ণু ৰাভা এৱাৰ্ড কোনে পাইছে আপোনালোকে জানেনে বাৰু? এৱাৰ্ড এইবাৰ কোনে পাইছে? এগৰাকী ডেন্সাৰে পাইছিলে, তাৰ নামটো জানেনে বাৰু? আৰু আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত এজনে পাইছিলে, কোনে পাইছিলে কওক?
নামটো কওকচোন। তেওঁ এগৰাকী সত্ৰীয়া ডান্সাৰে পাইছে। সত্ৰীয়া ডান্সাৰে পাইছে। কোন হয় বাৰু? চ' বিষ্ণু ৰাভা এৱাৰ্ড। এক মিনিট। বিষ্ণু ৰাভা এৱাৰ্ড এবাৰ। ৰাভা এৱাৰ্ড 2025। কোনে পাইছে? সত্ৰীয়া ডেন্সাৰ এগৰাকীয়ে পাইছে। মনত পৰিছেনে কোন? নিউজত আছিলে এইটো। শিল্পী এৱাৰ্ড কোনে পাইছে? চ' এই শিল্পী এৱাৰ্ড কোনে পাইছে সেয়াও আহিছিলে। তেনেকৈ বিষ্ণু ৰাভা এৱাৰ্ড দিয়ে 1993 পৰা কৈছোঁ, 1993 পৰা ষ্টাৰ্ট হৈছে। 2025ত পাইছে ডক্টৰ মল্লিকা কান্দালি। তেওঁ পাইছে, সত্ৰীয়া ডেন্সাৰ আছিলে তেওঁ। আৰু এগৰাকীয়ে পাইছে আৰ্টিষ্ট। কোনে পাইছে? নৰেন্দ্ৰ নাথ দাস। নৰেন্দ্ৰ নাথ দাস তেওঁলোকে পাইছে। আৰু এটা কুৱেশ্যন আহিছিলে ৰিচাৰ্চ এছিষ্টেণ্ট নহ'লে JEE আহিছিলে চাগে প্ৰিলিমছত। JEE প্ৰিলিমছত আহিছিলে নেকি, যে বিষ্ণুপ্ৰসাদ ৰাভাৰ এই এৱাৰ্ডটো কোনটো কেটেগৰীত দিয়া যায়। চ' আমি চাইছে আৰ্ট, ডেন্স, কালচাৰ, এই সকলো কেটেগৰীত, এইবোৰ কেটেগৰীত বিষ্ণু ৰাভা এৱাৰ্ডটো দিছে হয়নে? ভাওনা, আৰ্ট, ডেন্স, কালচাৰ, এই সকলো এই কেটেগৰীখিনি দিছে। মানে কলা, নাচ, সংস্কৃতি, এই সকলো কেটেগৰীত বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ডটো দিছিলে। চ' আপোনালোকে মনত ৰাখিব ডক্টৰ মল্লিকা কান্দালি আৰু নৰেন্দ্ৰ নাথ দাস। ঠিক আছে, এইটো আহিব পাৰে। চ' আজিলৈ ইমানেই। আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ' চাই থকাৰ কাৰণে। আৰু যদি কিবা কিবি ক'বলৈ আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক'ব যে এইটো বস্তু ঠিক কৰিব লাগে, এনেকুৱা কৰিব লাগে। আৰু ভাল লাগিছে যদিও জনাব, যাতে আমি ইনস্পায়াৰ্ড হওঁ ভিডিঅ' বনাই থাকিবলৈ আপোনালোকৰ কাৰণে, হয়নে নহয়? আপোনালোকে কমেণ্ট কৰিলে ভাল লাগিব। ঠিক আছে, আজিলৈ এৰিছোঁ। ধন্যবাদ জনাইছোঁ আমি অংকনৰ ফালৰ পৰা। ঠিক আছে, থেংক ইউ।